দিলীপ দা আপুনি কিন্তু গাঁওখন ভাল পোৱা নাই দেই শুনক না নহয় আপোনাৰ বহুত ইয়াত হেৰি পাই আছোঁ ঠিক আছে এয়া চাওক পুলৰ মাজত বেয়া নাপাব নহয় সেইজন এনেকৈ ফাৰ্মাচীৱালা কয় দিলীপ ফাৰ্মাচীৱালা শুনক ঐ আৰু এই আপুনি নাযাব এইফালে চাওক এইফালে ধৰক ৰখাই দিয়ক খেলি না এইটো বস্তুখিনি ইয়াত থওঁ সেইবোৰ কথা নহয় ন গাঁওখন এনেই বেয়া হৈছে ন শেষতটো তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত হাঁহখাতি পথাৰ গাঁৱত নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হাঁহখাতি দিলীপ পুৰী নামৰ ব্যক্তিজনক আৰু এজন ব্যক্তিৰ লগত নিষিদ্ধ ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত হাঁহখাতি পথাৰ গাঁৱৰ ৰাইজে ধৰি জেৰা কৰাৰ লগতে উত্তম মাধ্যম সোধাই কাকপথাৰ নিচা মুক্তি কেন্দ্ৰলৈ পঠিয়ায় দিলীপ পুৰী নামৰ ব্যক্তিজনে আকৌ যদি পুনৰ একেটা ভুলকে কৰে তেতিয়া ৰাইজে কঠোৰ সিদ্ধান্ত ল'ব বুলি সংবাদ মাধ্যমক জনায় তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট অসম ৰিপৰ্ট কোন ফুকন বুলি এজন আছে তেওঁৰ লগত মানে ৰিহাব চেণ্টাৰলৈ পঠাম সেইটো তেওঁলোকৰ মানুহ আহি আছে তেওঁলোকৰ মানুহে এবাৰ ৰাইজৰ মাজত পৰা লৈ যাব সেইটো লিখে যদিও লিখি ৰাখক আৰু তেওঁলোকে চুক্তি পত্ৰ দিব ভাল এটা যাতে ৰাখে তেনেকুৱা ধৰণে আমাক চুক্তি দিয়ক ৰিহাব চেণ্টাৰ আমি এটা মাতিছিলোঁ যুৱ সংঘই আৰু কোনে কোনে মাতিলে আমি নাজানো বা অন্যান্য ধৰণে গম পাই আহি যাব পাৰে কিন্তু আমাৰ যুৱ সংঘই এটাই চুক্তি লৈছে যিহেতু যুৱ সংঘই ধৰিছে তেওঁলোকক যুৱ সংঘই ধৰিছে আৰু যুৱ সংঘই ধৰা পেলাইছে যুৱ সংঘই এই স্থানলৈ লৈ আহিছে যিহেতু যুৱ সংঘৰ ডিচিশ্যন মতেই পঠাব এইটো ড্ৰাগছ ব্যৱসায় বেয়া বুলি জানিও কিমান শিক্ষিত ধনী মানুহে ড্ৰাগছ ব্যৱসায় কৰে এই ড্ৰাগছ ব্যৱসায়ৰ বলতে মানে কত ল'ৰা মাতৃ হেৰি কি বুলি কয় চকু পানীয়ে বাট নেদেখা হৈছে এজন ড্ৰাগছ ব্যৱসায়ৰ পৰা হাজাৰ ল'ৰা ড্ৰাগছ খাই নিজৰ জীৱন শেষ কৰিবলগীয়া হৈছে মাতৃহাৰা হ'বলগীয়া হৈছে পত্নীহাৰা হ'বলগীয়া হৈছে তাৰ ফলত কত মাতৃয়ে চকু পানীয়ে দিন কটাবলগীয়া হৈছে ড্ৰাগছ খাই নিজৰ ঘৰৰ পত্নীৰ যৌতুকত দিয়া কাঁহী বাতি বিক্ৰী কৰিছে ছাগলী গৰু বিক্ৰী কৰি মাটি বাৰী বিক্ৰী কৰি বহুত ল'ৰা ধ্বংস হৈ গৈছে এনেকুৱা ড্ৰাগছ ব্যৱসায় কেতিয়াও চৰকাৰে এৰি দিব নালাগে আইনে কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'ব লাগে কঠোৰ ব্যৱস্থা ল'ব লাগে আজি 25/3/2024 তাৰিখ সোমবাৰে হাঁহখাতি নেপালী গাঁৱৰ নিবাসী শ্ৰী দিলীপ পুৰী পিতা পৰশুৰাম পুৰী আৰু হাঁহখাতি পথাৰ গাঁৱৰ নিবাসী শ্ৰী য়াং কুমাৰ পিতা মীন কুমাৰ মৰাণ সিহঁতৰ দুইজনকে আজিৰ পৰা ভৱিষ্যতে ড্ৰাগছ সেৱন নকৰোঁ আৰু ড্ৰাগছ ব্যৱসায়ত লিপ্ত নহওঁ যদি একে কাৰ্যত জড়িত হোৱা ৰাইজে পৰিলক্ষিত হয় তেতিয়াহ'লে আমাৰ বিৰুদ্ধে সিহঁতৰ বিৰুদ্ধে যিকোনো আইনী ব্যৱস্থা আৰু ৰাজহুৱা ব্যৱস্থা ল'ব পাৰিব ইয়াৰ উপৰি ভৱিষ্যতে যদি সামাজিক পৰিৱেশ বিনষ্ট হোৱা কোনো কাৰ্যত লিপ্ত নহওঁ বুলি স্বজ্ঞানে দুইজনকে কি হ'ল স্বাক্ষৰ কৰি লোৱা হ'ল